যোৰহাটত অনা বোলছবি অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৰহাটৰ মাজমজিয়াৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টিৰ কলা গৱেষণা কেন্দ্ৰত অনাতাঁৰ শিল্পী মঞ্চ যোৰহাটৰ উদ্যোগত এক অনা বোলছবি অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই এদিনীয়া অনুষ্ঠানত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ মধুৰ কণ্ঠৰে অনা বোলছবি অসমীয়া গীতসমূহ নতুন ৰূপত জীৱন্ত কৰি তোলে। এই কথাটো শব্দৰে বুজাবলৈ অলপ কঠিন, কাৰণ অনাতাঁৰ শিল্পী মঞ্চ যোৰহাট অসমৰ যি আমাৰ সদনাম আছে, আমি মাজে মাজে গোট খাওঁ, ইয়াতে মোক এডভাইজাৰ কৰি ৰাখিছেও। আৰু আমাৰ সংসাৰ মৰুভূমিত গান সৰোবৰ, এতিয়া সমাজৰ যি স্খলনৰ দিনত এনেকুৱা এটা অনুষ্ঠান আমাৰ জীৱনী শক্তি। আৰু সকলোৰে কাৰণে মই নতুন বছৰৰ এই সময়ত শুভকামনাও জনালোঁ আৰু এনেধৰণে লগ পাই শুভকামনা জনাইছোঁ এই অনুষ্ঠানৰ তৰফৰ পৰা। এই প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য আছিল নৱপ্ৰজন্মৰ মাজত এই অনা বোলছবি অসমীয়া আধুনিক গীতৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰা আৰু চিৰকালৰ বাবে সাংস্কৃতিক সম্পদৰূপে এই গীতসমূহ সংৰক্ষণ কৰা। গীতসমূহত প্ৰতিফলিত সামাজিক, সাংস্কৃতিক আৰু সৃষ্টিশীল চিন্তাধাৰাসমূহ নৱপ্ৰজন্মৰ আগত সঠিকভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰি এই উদ্যোগ গ্ৰহণ কৰা হয়। এগৰাকী সদস্য 2002 চনতে আমাৰ এই অনুষ্ঠানটি জন্ম হ'ল আৰু আমি যিমান পাৰোঁ আমাৰ পুৰণা গীতৰ যিখিনি আছে সেইখিনিৰে আমি প্ৰতিযোগিতা পাতিছোঁ। আমি এইটোকে ক'বলৈ বিচাৰিছোঁ, শিল্পীৰ পৃথিৱীত আমি সৰু জোনাকী, গতিকে এই শিল্পীৰ পৃথিৱীত আমি সৰু সৰু জোনাকী পৰুৱা, তাৰ মাজেদিয়ে আমি আমাৰ অনুষ্ঠান পৰিৱেশন কৰোঁ বা ভৱিষ্যতেও কৰিম। গতিকে আজি আমাৰ ইয়াত যি প্ৰতিযোগিতা পতা হৈছে যথেষ্ট সঁহাৰি পাইছোঁ, ভাল লাগিছে আৰু ভৱিষ্যতেও আমি আশা ৰাখিলোঁ। অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে গীতসমূহৰ সংগীত, শব্দ আৰু আৱেগ সজীৱ কৰি তুলিবলৈ তেওঁলোকৰ সম্পূৰ্ণ প্ৰতিভা আৰু প্ৰচেষ্টাৰে মনোৰঞ্জন কৰে। জুৰীমণ্ডলীয়ে প্ৰতিযোগীসকলৰ যোগ্যতা মূল্যায়ন কৰি বিজয়ীসকলক পুৰস্কৃত কৰে আৰু এই অনুষ্ঠানত স্থানীয় শিল্পী আৰু সাংস্কৃতিক ব্যক্তিত্বৰ লোক উপস্থিত থাকি অনুষ্ঠানটিক অধিক গৌৰৱময় কৰি তোলে। সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতা যোৰহাটৰ কৃষ্টি ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট লাইভ অসম। নমস্কাৰ। অনাতাঁৰ শিল্পী মঞ্চ যোৰহাটৰ শিল্পীসকলে মিলি আজি মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত যোৰহাটৰ এটি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। প্ৰতি বছৰে আচলতে আমি অনুষ্ঠানভাগি পাতোঁ। অনা বোলছবি অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া। আমি আমাৰ প্ৰতিষ্ঠা দিনটোৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো প্ৰতি বছৰে পাতি আহিছোঁ। এইবাৰো আমি তেনেধৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ আৰু ইতিমধ্যে প্ৰতিযোগিতা চলি আছে। ইয়াতে বহুত ন পুৰণি গীতৰ সমাহাৰ ঘটিছে। বিচাৰকসকলেও আজি আমাৰ ইয়াত আহি উপস্থিত হৈ আমাক যথেষ্টখিনি সহায় কৰিছে আৰু আমাৰ লগত অসমৰ এগৰাকী খ্যাতনামা কণ্ঠশিল্পী মমতা বাইদেউ আমাৰ লগত আছে, মমতা বৰঠাকুৰ, তেখেত অনাতাঁৰ শিল্পী, পংকজ বৰুৱা আছে অনাতাঁৰ শিল্পী আৰু বাকী আমাৰ সকলো সদস্য, পল্লৱী দেৱী আছে, মধুমঞ্জৰী বাইদেউ আছে, চৌৰা বাইদেউ আছে আৰু আমাৰ আটাইতকৈ সৌভাগ্যৰ কথা যে যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকা বাইদেউ আমাৰ লগত আজি উপস্থিত আছে আৰু এতিয়ালৈকে খুব সুন্দৰভাৱে অনুষ্ঠানটো আগবাঢ়ি গৈছে। সন্ধিয়া আমি এই ইয়াতেই আমাৰ অতি শ্ৰদ্ধাৰ সভাপতি নিত্যৰঞ্জন বৰঠাকুৰদেৱৰ এটি গীত নতুনকৈ আমি বাণী বন্ধন কৰা হৈছে। সেই গীতটোত কণ্ঠদান কৰিছে হিমাৰাণী কলিতাই, সুৰো তেখেতেই কৰিছে। সেই গীতটো আমি সন্ধিয়া ইয়াতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিম বুলি ভাবিছোঁ। লগতে গীত আৰু নৃত্যৰ ভালেকেইটা অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। গতিকে আমি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।